গৰৈমাৰীৰ ভলুকাবাৰীত আজব ঘটনা এক ফুল দৌমালি এইবাৰ কাহিনী উলটা দৌৰাণী এক ৰাজা হিন্দী সিনেমাৰ দৰে এইবাৰ এক ফুল দৌমালি নহয় এইবাৰ কাহিনী উলটাহে দৌৰাণী এক ৰাজা ব্যাপক আয়োজনেৰে ৰজাৰ বেখত বিয়া পাতিবলৈ আহি চৌহদ্ৰী হৈ পৰিল এগৰাকী দৰা তাৰ পিছতে লাগিল গণ্ডগোল বিয়া ঘৰত দৰাৰ কাষতে বহিল পূৰ্বে বিয়া পতা পত্নী এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ জোৰহিমুলু আৰক্ষী চকীৰ অন্তৰ্গত ভলুকাবাৰী গাঁৱত অভিযোগ মতে বিগত প্ৰায় ১.৫ বছৰ পূৰ্বে হাতীহলা পামগাঁৱৰ জয়নাল আবিদিনৰ কন্যাৰ সৈতে সামাজিকভাৱে বিবাহত আবদ্ধ হৈছিল মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰী সত্ৰৰ ৰহিমুদ্দিনৰ পুত্ৰ মহিদুল ইছলামৰ সৈতে বিয়াৰ পিছৰে পৰা পাৰিবাৰিক কণ্ডল আৰু পিতৃৰ অসাধ্য অনুসাৰে পত্নীৰ পিতৃৰ পৰা দাবী কৰিছিল ৫ লাখ টকাৰ যৌতুক তাতে লাগিল কেনা পতি পত্নী দুয়োগৰাকী বিভাজন হল ২ মেৰুত দেওবাৰে নিশা মহিদুল ইছলামে অতি সংগোপনে দৰা সাজি ভলুকাবাৰী গাঁৱৰ আজমল হকৰ কন্যাক বিয়া পাতিবলৈ আহিছিল যদিও পূৰ্বৰ পত্নীয়ে দিলে বিধি পঠালি দৰাৰ সমানে সমানে বিবাহপাশত বহি পৰিল পূৰ্বৰ পত্নী ইফালে দুয়ো কন্যাপক্ষই এই ঘটনাৰ বিষয়ে জানিব পাৰি আজমল হকে বিয়া দিবলৈ অপাৰগ হয় বিবাহিত স্বামী মহিদুলৰ সৈতে তেওঁৰ পত্নীক সম্প্ৰতি বিয়াঘৰত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিস্থিতিৰ এই ব্যতিক্ৰমী বিয়াই ৰাইজৰ মাজত এক হাস্যকৰ আৰু আনন্দৰ খোৰাক যোগাইছে যদিও দৰাৰ সাহস দেখি তবদমা আনিছে এতিয়া সকলোৱে এইটো আজি যেটো ঘটনা আমি শুনা পালো যে এইটো তাৰমানে সব মিটমাট হৈ গৈছে আমি আজি প্ৰথমে শুনা পালো যে তাৰ আৰু তিৰি আছে এটা তো মিছা কৈ আসলতে বিয়া পাতিব আহিছে মিছা কৈ বিয়া পাতিব আহিছে এতিয়া কি কৰিব আপোনালোকে এতিয়া আমি নিদো আজি কি হৈছে আসলতে এতে আপোনালোকৰ ঘৰত আজি তাৰমানে এটা বিয়া পাতা আহিছে বিয়া পাতা কিন্তু আগৰ তাৰমানে তিৰিটো আহিছে এইমাত্ৰ আমি গম পালো এতিয়া কি দাবী জনাব আপোনালোকে মোৰ 2 লাখ টকা হেৰি হৈছে এই খৰচা হৈছে আমাৰ খৰচটো হৈছে 2 লাখ টকা আৰু কিবা বাকি খৰচ আছে আমাৰ বিচাৰটো নাই লাগে গৰৈমাৰীৰ পৰা আব্দুৰ ৰহিমৰ ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল